মৰ্ণিং এভৰিৱান কিছুমান কথা ক'বলৈ আহিছোঁ। যোৱা 16 মে'ত মোৰ চাকৰি 3 বছৰ কমপ্লিট হ'ল আৰু 12 মে' 2022 12 মে'ত আমি ৰিজাল্ট পোৱা, তাৰপিছত 16 মে'ত আমি এপইণ্টমেণ্ট পোৱা। কেনেকুৱা কিভাৱে গুচি গ'ল আমাৰ 3 বছৰ আমি ধৰিবই পৰা নাই। আশা কৰোঁ যোনে চাকৰি আহে আপুনি নিজে গমেই নাপাব আপোনাৰ কেনেকুৱা 3 বছৰ গুচি গ'ল। ভালৰ মাজত বেয়াও আহিছে আৰু নিশ্চয় বেয়া জীৱনত থাকিবই, আপছ এণ্ড ডাউনছ থাকিবই। আমাৰ ষ্ট্ৰং থাকিব লাগিব। পৰিৱেশ ভাল হ'ব, পৰিৱেশ বেয়া হ'ব। আমাৰ গ্ৰাফটো সদায় এনেকৈ নচলে, আমাৰ গ্ৰাফটো সদায় এনেকৈ চলে। হেভ পেচেঞ্চ, ভাল হ'ব। ভয় খাব নালাগে, নিশ্চয় ভাল হ'ব। আৰু এইবাৰ যোনে ইণ্টাৰভিউ দি আহিলে আৰু যোনে ভাইবা দি আহিছে, অল দি বেষ্ট। নিশ্চয় চাকৰি পাব, কষ্ট কৰিছে যদি নিশ্চয় চাকৰিটো পাবই। হয় যোনে মই ক'ব বিচাৰোঁ যে যদি আপোনাৰ চেলেঞ্জিং ল'ব মন আছে, যদি আপুনি সদায় জছত থাকে, দেন দিছ জব ইজ ভেৰি চুইটেবল ফৰ ইউ। মই কওঁ আৰু যোনে আৰাম কৰিব মন আছে, ভাই ডোণ্ট কাম ইন দিছ জব। শুবৰ কাৰণে এইটো জব নহয়, ডোণ্ট কাম। আপুনি এনেকুৱাও মোৰ লগত হৈছে যে মই ইউনিফৰ্মযোৰ খুলি যাওঁ, ৰুমতে যাওঁ, শ্বাৰ্টটো খোলোঁ, পিছতে ভাত ঠাইটো লৈছোঁহে, পিছতে খবৰ আহে কিবা এটা গণ্ডগোল হৈছে আহা। ঠাইটো মই থৈ আহোঁ আৰু কেতিয়া আহোঁ মই গেৰেণ্টি নাই। 10টা 11টাৰ ভিতৰত ঠাইটো ঠাণ্ডা হৈ যায় আৰু বেলেগ ভাত বনাব লাগে। ভাত বনাওঁতে বাজি যায় 1টা 2টা। আকৌ উঠিব লাগে ৰাতিপুৱা 9টাত, কেতিয়াবা দেৰিকৈ শুওঁ। ৰাতি ডিউটি হ'লে আমাক নামাতে, আমি দেৰিকৈ উঠোঁ। ইটছ আপ টু ইউ। আপুনি কেতিয়া ডিউটি কৰে, কেতিয়া কৰে, চবৰ বেলেগ বেলেগ চিফ্ট থাকে। এইটো তুমি মিলাই ল'বা আৰু মিলাই ল'বই। যোনে চেলেঞ্জিং কৰিব মন, যোনটো চেলেঞ্জেছ সদায় ল'ব মন আছে, তেনেহ'লে আহক। এণ্ড যাৰ আৰাম কৰিব মন আছে, বাই ডোণ্ট কাম ইন দিছ জব। তোমাৰ কাৰণে টিচিং জব আছে, আৰাম 6 ঘণ্টা 8 ঘণ্টা ডিউটি কৰিব এণ্ড আৰামছে থাকিব ৰুমত, ফুৰিব। এণ্ড এইটো জবৰ কাৰণে তোমাৰ 24/7 এক্টিভ থাকিব লাগিব, অলৱেজ এক্টিভ। আৰু হৈ যাব, ট্ৰেইনিঙত চব শিকিবা। এণ্ড বেষ্ট অফ লাক। মা দেউতাৰ কাৰণে তুমি যদি চাকৰি পোৱা বহুত হেল্প হ'ব। এটা চাকৰি দৰকাৰ এটা পৰিয়ালৰ কাৰণে। মোৰ 178 বেচ কিছুমান কথা মোৰ মনত পৰিলে। মোৰ ৰুমতে 178 বেচৰ কিছুমান মেমৰিজ আছে, দেখুৱাম আপোনাক। আৰু এইটো ফটো একচুৱেলি ফৰ দ'জ হু হেভ গিভেন দ্য ভাইবা, দে উইল ফিল মটিভেটেড। আহিব মন, আহক। আমাৰ পুলিচ